নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'লৈ। আছোঁ তিতাবৰ নগৰৰ মাজমজিয়াত। মোৰ সোঁহাতে আছে তিতাবৰ চাৰিআলি, মোৰ বাওঁহাতে আছে তিতাবৰ তিনিআলি, আৰু তাৰ মাজতে আছে এখন আৱান্তা হস্পিটেল। আমি আৱান্তা হস্পিটেলখনৰ ভিতৰলৈ যাম, ইয়াৰ পৰিৱেশ আমি দেখাম, আৰু ইয়াত কি কি সুবিধা আছে, চিকিৎসকসকল ক'ৰ পৰা আহে আমি সকলো দেখাম। ৰোগীসকলে ইয়াত কি কি সুবিধা পাব আমি সকলো আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বৰ্তমান আমি আৱান্তা হস্পিটেলৰ ভিতৰলৈ আহিছোঁ, আৰু ইয়াত আৱান্তা হস্পিটেলৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে। মই প্ৰথম লাহন দা আছে। লাহন দা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ভিডিঅ'লৈ। বৰ্তমান তিতাবৰ ৰাইজে, তিতাবৰ দূৰ দূৰণি ৰাইজে ইয়াত আপোনালোকে ইয়ালৈ কিয় আহিব আৰু কি কি সুবিধা আছে, যদি আমাৰ দৰ্শকলৈ আপোনালোকে এবাৰ দেখাই দিয়ে। হয়, আমি প্ৰথমতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰথম কথা হৈছে, তিতাবৰ মহকুমাত এটা বহুত জনবহুল, এটা বৰ ডাঙৰ এটা এলেকা হয়। আমি ইয়াতে প্ৰথম দেখিলোঁ যে তিতাবৰতে আমাৰ এখন চৰকাৰী চিকিৎসালয় আছে, কিন্তু তাত সকলোখিনি সুবিধা উপলব্ধ নহয়, যাৰ কাৰণে তিতাবৰ মহকুমাবাসীয়েতো ধৰি লওক ইয়াৰ পৰা 30-40 কিলোমিটাৰ আঁতৰলৈ তেওঁলোকে উন্নত চিকিৎসাৰ কাৰণে যাবলগীয়া হয়। আমি সেই মানুহসকলৰ, সেই ৰোগীসকলৰ সুবিধাৰ কাৰণে আমি তিতাবৰতে আমাৰ আৱান্তা হস্পিটেল নামৰ এখন নতুনকৈ আমি হস্পিটেল এখন আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ ইয়াতে আপুনি সকলো ধৰণৰ চিকিৎসা পাব, যেনে গাইনিও থাকিব, চাৰ্জাৰী থাকিব, জেনেৰেল চাৰ্জাৰী, লেপাৰস্কপিক, আপোনাৰ ইক'কাৰ্ডিঅ'গ্ৰাফি, লেবৰেটৰী সেৱা, এক্সৰে, আল্ট্ৰাচাউণ্ড, মানে এখন হস্পিটেলত থাকিবলগীয়া প্ৰত্যেকটো সেৱা ইয়াত উপলব্ধ হ'ব। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে কি, আমাৰ OPD চাৰ্জটো একেবাৰে 50 টকা। মাত্ৰ 50 টকাতে? হয়, মাত্ৰ 50 টকা। আমি দৰ্শকক জনাব বিচাৰিছোঁ যে মাত্ৰ 50 টকাত আপুনি ইয়ালৈ আহিব পাৰিব, আপুনি আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব। OPD চাৰ্জ মাত্ৰ 50 টকা। আমি লাহন, আমি গৈ কথা আগুৱাই যাব বিচাৰিছোঁ। আমি ইয়াৰ ভিতৰৰ পৰিৱেশ দেখাইছোঁ যে সুন্দৰকৈ পৰিপাটিকৈ ৰখা হৈছে, আৰু নিশ্চিতভাৱে ক'ব লাগিব যে চিকিৎসালয় বা হস্পিটেল বুলি ক'লে পৰিপাটি থাকিবই লাগিব, চাফ চিকুণ থাকিব লাগিব। ইয়াৰ ভিতৰত আপোনালোকে যদি আমাক দেখাই দিয়ে এবাৰ সুবিধা হ'ব। আমাৰ ডক্টৰ চেম্বাৰ থাকে ইয়াতে, চিকিৎসকৰ, হয়, চিকিৎসকৰ ৰুম এয়া। কথা চিকিৎসক বহি আছে, চাই আছে। আহক, ইয়াতে আমাৰ সকলোখিনি সুবিধা পাব। ধৰি লওক আমাৰ ইয়াতে একেবাৰে যিবিলাক কেবিন আছে, আমাৰ কেবিন চাব পাৰিব, একদম ন্যূনতম, মানে সকলো কেবিন এইবিলাক চাব পাৰিম চাগে? পাৰিব, নিশ্চয় পাৰিব। কেবিন বিলাকত আমাৰ একদম ন্যূনতম মানদণ্ড, মানে AC হওক, বিনা AC কেবিন কেনেকৈ আপোনালোকৰ? আমাৰ এইবিলাক চেমি কেবিন হৈছে, আমাৰ ইয়াতে 1000 টকা আছে। AC কেবিন আমাৰ 1250 টকাৰ আৰম্ভ হৈছে, আৰু জেনেৰেল যিখিনি জেনেৰেল ৱাৰ্ড আছে আপোনালোকক দেখাম আগতে, তাতে আমাৰ 550 টকা আকৌ। আৰু আপোনাৰ ইয়াত কি কি বিভাগৰ চিকিৎসক ইয়াত উপলব্ধ আছে আপোনাৰ বৰ্তমান? আমাৰ সকলো বিভাগৰে আছে, আৰু বিশেষকৈ আমাৰ চাওক, আপোনাক এটা কথা জনাব বিচাৰোঁ, আমাৰ ইয়াতে আমাৰ যিকোনো ৰোগৰ কাৰণে আমি অলপ উন্নত চিকিৎসাৰ কাৰণে আমি বাহিৰলৈ যাবলগীয়া হয়। ইয়াতে আমাৰ ডক্টৰ যিসকল আহিব, তাতে লিষ্ট আছে, আপুনি চাব পাৰিব। ইয়াতে আমাৰ এইমছৰ ৰিটায়াৰ্ড যিজন বহি আছে, আমাৰ ডক্টৰ SK ছাৰে, তেখেত এইমছৰ ৰিটায়াৰ্ড, বহুত এজন অভিজ্ঞ চিকিৎসক তেখেত আছে। তাৰপিছত আমাৰ গেষ্ট্ৰ'এণ্ট্ৰলজি, যিবোৰ মানে হায়দৰাবাদলৈ দৌৰিবলগীয়া হয়, কিন্তু সেই ডক্টৰসকল আমাৰ ইয়াতে উপলব্ধ হয়, ইয়াতে দেখাব পাৰিব। চিকিৎসকসকল বাহিৰৰ নেকি? সকলো বাহিৰৰ আছে। এতিয়া আমাৰ 8জন আছে, নহয়, এতিয়া আমাৰ 8জন আছে। বাকী বাহিৰৰ যিখন চিকিৎসক আছে তেখেতে ভালকৈ বুজাই দিব। তাৰপিছত এখেতো মই চিনাকি কৰি দিছোঁ, এখেত আমাৰ হস্পিটেলৰ আমাৰ অনাৰে হয়, তেখেতৰ সৰু আমাৰ আৰ্চানা হাজৰিকা, এখেত নিজে ডক্টৰ ফিজিঅ'থেৰাপি, আৰু এখেতেও নিজৰ ইয়াতে ফিজিঅ'থেৰাপি চেণ্টাৰ এটা খুলিছে। এইটো আমাৰ ICU, ইয়াত আপোনাৰ 8খন বেড আছে, সকলো সা সুবিধা থকা এটা উন্নত মানদণ্ডৰ এটা ICU। ভেণ্টিলেশ্যন মেচিন আছে আমাৰ ইয়াতে, ICU আছে, ভেণ্টিলেশ্যন আছে, সকলো আছে ইয়াত। বৰ্তমান আপোনালোকে এতিয়া হ'লে এটা হ'লেও অস্ত্ৰোপচাৰ বা অপাৰেশ্যন আপোনালোকে কৰিলে নে ইয়াত? নাই, এতিয়া বৰ্তমান আমাৰ OPD চলি আছে। হয় হয়। ICU इंचार्ज तेखत अभिक जी ICU में क्या-क्या है, क्या-क्या नहीं है, सब समझा दीजिए। ICU में क्या-क्या है यार? ICU में हमारा यहाँ पर वेंटिलेशन है, ठीक है, मॉनिटरिंग होगा पेशेंट, ECG होगा, और जो सिरिंज पंप है, सिरिंज पंप भी होगा। अगर कोई भी सीरियस पेशेंट बा ट्रॉमा केस यहाँ पर आए, यहाँ पर निर्द्विधा आ सकता है। हाँ, हम लोग अच्छे से ट्रीट करेंगे, रिस्क आपका लेकिन ट्रीटमेंट हमारा। थैंक यू। মই আকৌ এবাৰ জানিব বিচাৰিছোঁ যে 50 টকাত ধৰি লওক এজন ৰোগী ঘৰ আপোনাৰ মেৰাপানী, নগাবাদ, সীমান্তৱৰ্তী অঞ্চলৰ পৰা আহিব, তেওঁ 50 টকাতে দেখাব পাৰিব? নিশ্চয়কৈ পাৰিব। আৰু কিবা সময়সীমা আছে নেকি? হয়, আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ, তেতিয়া OPD আমাৰ মাত্ৰ 50 টকা হয়।
তাৰ পিছত ধৰি লওক আমাৰ কোনোবা স্পেচিয়েলিষ্ট ডক্টৰ আহিব কাৰণ তেওঁলোককতো আমি তেওঁলোকৰ মাননিটো দিবলগীয়া হয় কিন্তু আমাৰ বহুত যথেষ্টও নহয় বেলেগৰ তুলনাত আমাৰ বহুত কম সকলো ক্ষেত্ৰতে আমি ধৰি লওক আমি অকল ব্যৱসায়িক উদ্দেশ্য নহয় আমি এটা সোশ্যাল উদ্দেশ্য আছে এটা আমি সমাজ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আছো যাতে আমাৰ চিকিৎসা হয় যোগেদি মানুহে বিভিন্ন মাধ্যমৰ যোগেদি আপোনাৰ আজি সমাজ সেৱা কৰিছে ঠিক আমি তেনেদৰে আজি চিকিৎসা মাধ্যমৰ যোগেদি আমি কেনেকৈ সমাজখনক আগুৱাই নিব পাৰোঁ যিসকল ধৰি লওক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগী থাকে তেওঁলোকে পইচা পাতিৰ অভাৱ হয় কেতিয়াবা মাটি বাৰী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হয় উন্নত চিকিৎসাখন আমি তেওঁলোকৰ কাৰণেও আমি যিমান পাৰোঁ ন্যূনতম এটা মূল্যত আমি তেওঁলোকক আমি চিকিৎসা প্ৰদান কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু আমাৰ কথা তেনেকুৱাই ধৰি লওক আপুনি যিকোনো ট্ৰমা হওক মানে এক্সিডেণ্টেল যিটো 24/7 আমাৰ 24 ঘণ্টাই আমাৰ ডক্টৰ থাকিব জৰুৰীকালীন সেৱাটো আমাৰ 24/7 মানে সপ্তাহৰ গোটেই 24 ঘণ্টাই প্ৰতিদিনে থাকিব আমাৰ এক্সৰে হওক আল্ট্ৰাছাউণ্ড হওক বা যিখিনি মেডিকেলৰ যি লেবৰেটৰী যি সকলো ইয়াত সকলো আছে আৰু চিকিৎসাও আপুনি উন্নত পাব আৰু উন্নত মানদণ্ডৰ চিকিৎসা সেৱা পাব আৰু আমাৰ অভিজ্ঞ চিকিৎসক বহুত আছে আমাৰ যোৰহাটৰ প্ৰায় সকল অভিজ্ঞ চিকিৎসকে আমাৰ লগত আছে যোগাযোগত আছে তেওঁলোকে আহিব পেচেণ্ট চাবলৈ কিন্তু আমাৰ এতিয়া বৰ্তমান অপিডিয়ে চলি থকা হৈছে মানে ইমাৰ্জেঞ্চি আপোনাৰ আহিলে সকলোখিনি সুবিধা আমাতে পাব আৰু ইয়াত আহিলে ধৰি লওক আমাৰ এটা ঘৰুৱা এটা পৰিৱেশ পাব ইয়াত কোনো ধৰণৰ তেনেকুৱা আৰু চাফ চিকুণৰ ক্ষেত্ৰত খুব ভাল পাব থাকি পাব আমি পেচেণ্টৰ যিটো ছেটিছফেকশ্যন আটাইতকৈ গুৰুত্ব আমি সেইটো বিষয়ৰ ওপৰত দিছোঁ আৰু চিকিৎসালয় বুলি ক'লে আপোনাৰ এম্বুলেঞ্চৰ কথা আহি পৰে বৰ্তমান আপোনালোকৰ এম্বুলেঞ্চ সেৱা বা ৰোগী অনা নিয়া বা ক্ষেত্ৰত এম্বুলেঞ্চ সেৱা আপোনালোকৰ কেনেকুৱা চাওক এম্বুলেঞ্চ সেৱা আমাৰ একেবাৰে বিনামূলীয়া আমাৰ তিতাবৰ বিশেষকৈ মহকুমাটোৰ ভিতৰত আমাৰ যেনেকৈ ধৰি লওক আপুনি 108 ফোন কৰিবলগীয়া হয় আমাৰ ইয়াতে এম্বুলেঞ্চ নম্বৰ আছে যদি তেনেকৈ ফোন কৰে আমাৰ ইমাৰ্জেঞ্চি থাকিলে আমাৰ পেচেণ্ট ঘৰৰ পৰা গৈ লৈ আহিব পাব আৰু আমাৰ 50 টকা যিটো অপিডি হৈছে সেইটো আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কৈ আছোঁ 50 টকা যিটো অপিডি ধৰি লওক আমাৰ ধৰি লওক তিতাবৰ ধৰি লওক আজি ধৰি লওক বেকাজান মৰিয়নি দেবেৰাপাৰ এনেকৈ যিকোনো অঞ্চলত যেনিবা আজি এটা অঞ্চলৰ পৰা 50-60 গৰাকী যেনিবা ৰোগী আহিবলগীয়া 50 টকাত আমি তেওঁলোকক অনা নিয়াটো সম্পূৰ্ণ বিনামূলীয়া আমাৰ নিজৰ গাড়ী আছে গাড়ীয়ে সম্পূৰ্ণ তেওঁলোকে অনা নিয়াটো আমাৰ সম্পূৰ্ণ বিনামূলীয়া হয় এটা ফোন কল কৰিলে এম্বুলেঞ্চ উপস্থিত হৈ যায় হয় ফোন নাম্বাৰটো জানিব পাৰিব নেকি ফোন নম্বৰ আমাৰ ডিছপ্লে আছে মই বিশেষকৈ মোৰ এম্বুলেঞ্চৰ নম্বৰটো মুখস্থ নাই মই কৈ দিম বিশেষকৈ এটা ইমাৰ্জেঞ্চি নম্বৰ ল'ব পাৰে আপুনি 700-256-7705 700-256-7705 এই নাম্বাৰটো আপোনালোকে ছেভ কৰি লওক আৰু এই নাম্বাৰটোত কল কৰাৰ লগে লগে আপোনাৰ ঘৰৰ পদূলি এম্বুলেঞ্চ হাজিৰ হৈ যাব তাৰ পাছতে আপুনি ইয়াত ৰোগী চিকিৎসা কৰিব পাৰিব হয় বলক আমি ভিতৰৰ পৰা দেখাওঁ বন্ধুসকল বৰ্তমান আবন্তা হস্পিটেলৰ ভিতৰৰ অ'টিলৈ আমি যাব বিচাৰিছোঁ যিহেতু ইয়াত অ'টি দুটা আছে বুলি জানিব পাৰিছোঁ আমাৰ চিকিৎসক আছে আমি অকণমান যদি আপুনি দেখাই দিয়ে গোটেই বস্তু যদি বুজাই দিয়ে মই বুজাই দিম হয় এখন হল এই অ'টিটো হ'ল আমাৰ মেজৰ অ'টি ইয়াতে আমাৰ বিভিন্ন ধৰণৰ কেছেছ হোৱা হয় যেনেকৈ আমাৰ অৰ্থ কেছেছ হয় মেজৰ অৰ্থ কেছেছ হ'ব দেন আপোনাৰ মেজৰ নিউৰ' কেছেছ হ'ব এইবিলাক মানে মেজৰ চাৰ্জাৰীজ যিবিলাক আছে মেজৰ মানে যেনেকুৱা ধৰি লওক RTA ৰোড ট্ৰেফিক এক্সিডেণ্টেল ট্ৰমা কেছেছ এইবোৰ যিখিনি কেছেছ আছে ইমাৰ্জেঞ্চি কেছ হওক যিকোনো আপোনাৰ লাইফ থ্ৰেটনিং কেছেছবিলাক হওক বা মেজৰ অ'টি অপাৰেশ্যন যিবিলাক হওক সেইবিলাক চব ইয়াতে এই অপাৰেশ্যনটোত মানে এই অ'টিটোত কৰা হয় এইটো হ'ল আমাৰ লেপ্ৰস্কপিক মেচিন ঠিক আছে ইয়াতে আপোনাৰ লেপ্ৰস্কপিক যিবিলাক চাৰ্জাৰী হয় সেইবিলাক আমাৰ কৰা হয় গোটেইখিনি লেপ্ৰস্কপিক চাৰ্জাৰী এটা মেচিন আছে যোনটো আমাৰ নিউৰ' মাইক্ৰস্কোপ বুলি কয় নিউৰ' মাইক্ৰস্কোপ চাগে আমাৰ যোৰহাটত এনেকুৱা নাই ক'তোতে যোনটো আমাৰ নিউৰলজিকেল চাৰ্জাৰী কৰা হয় প্ৰথমবাৰ ইয়াতে আমাৰ আছে আপোনাৰ নিউৰলজি চাৰ্জাৰীৰ কাৰণে সেইটো মেচিনটো আমাৰ তাতে আছে আমি তাতে দেখুৱাব পাৰিম এইটো আমাৰ এনাষ্টেচিয়া মেচিন হয় আপোনাৰ মেজৰ চাৰ্জাৰীৰ কাৰণে এনেকুৱা এনাষ্টেচিয়া মেচিন ইউজ কৰা হয় নিয়মমতে আৰু আপোনাৰ বাকী এইবিলাক আপোনাৰ দেখিছে ইয়াতে যিবিলাক অ'টিৰ যিখিনি লাগতিয়াল মেডিচিনছ আছে এইবিলাক দৰকাৰ হয় বাকী আপোনাৰ সেইবিলাক আপোনাৰ ইনষ্ট্ৰুমেণ্ট আছে আপোনাৰ বিভিন্ন অ'টিত মানে লগোৱা হয় অ'টি বিষয়ে মোৰ জ্ঞান নাই যদি মই কিন্তু এটা বস্তু লক্ষ্য কৰিছোঁ যে আপোনাৰ মেচিন যন্ত্ৰপাতিসমূহ আছে কোম্পানীবোৰ আছে এইবোৰ হাই প্ৰফাইল কোম্পানী বাহিৰৰ পৰা গোটেইখিনি আপোনাৰ বাহিৰৰ পৰা হয় ইয়াতে আমাৰ ইণ্ডিয়ান কোম্পানী নাই যেন লাগিছে ইণ্ডিয়ান কোম্পানী কম আছে আমি বেছড কৰিছোঁ আমি মেইনলি জাৰ্মান ডুবাই আৰু এই আপোনাৰ আৰু এটা আছিলে ইণ্ডোনেছিয়াৰ কোম্পানী আছে আৰু আমাৰ ইণ্ডিয়ান কোম্পানীও আছে এইটো নহয় যে ইণ্ডিয়ান কোম্পানী নাই অবভিয়াছলি ইণ্ডিয়ান কোম্পানী আছে বাট মানে আপোনাৰ যোনটো লেপ্ৰস্কপিক মেচিন দেখিছে বা আপোনাৰ এনাষ্টেচিয়া মেচিন এইটো আহিছে মেইনলি ফ্ৰম ডুবাই এইটো অতি আমি সৰু সৰু যিকোনো নৰ্মেল বা গাইনী কেছেছবিলাক হওক
আমি গাইনিক কেছেছ বা আপোনাৰ Delivery cases বিলাক- ডেলিভাৰী চি সেকশন কেছ ইয়াতে কৰা হয় সিজাৰিয়ান যিকোনো কেছ ইয়াতে কৰা হয় ঠিক আছে মাইকী মানুহৰ ক্ষেত্ৰত হওক বা ইয়াৰ কেছ হওক ইয়াতে গোটেইখিনি কৰোৱা হয় আৰু আপোনাৰ ইয়াতে লগতে আপোনাৰ ৱাৰ্মাৰ আছে বাচ্চা জন্ম হোৱাৰ লগে লগে ইয়াতে আমি ৱাৰ্মাৰ দিব পাৰোঁ ইয়াতে মানে ইমিডিয়েট ফিচাৰ যিখিনি লাগে ইন কেছ অফ ইমাৰ্জেঞ্চি আমাৰ তাত এনি টাইম এভেইলেবল আমাৰ মেইনলি ইয়াতে কি এটা অসুবিধা পাইছে যেনেকুৱা ফৰ এক্সাম্পল আপোনাৰ প্ৰেগনেঞ্চি কেছত কি হয় ইয়াতে ধৰি লওক ইমাৰ্জেঞ্চি কেতিয়াবা কমপ্লিকেশ্যনছ আহি যায় মাইকী মানুহৰ কমপ্লিকেশ্যনছ আহি যাওঁতে আপোনাৰ ইয়াৰ পৰা যোৰহাট যাব লাগে যোৰহাট যাওঁতে কিছুমান মানুহ গৈ পায় তো কিছুমান মানুহ গৈ নাপায় আৰু কিছুমান কমপ্লিকেশ্যনছত আমাৰ মানে কেনেকুৱা হয় নৰ্মেল ডেলিভাৰী কৰেতো যদি একো কমপ্লিকেশ্যনছ নাথাকে যদি ইন কেছ কমপ্লিকেশ্যনছ থাকে তেতিয়াহ'লে চি সেকশ্যন কৰা হয় চি সেকশ্যন কৰিবলৈ আপোনাৰ আমাৰ ইয়াতে 24/7 ডক্টৰছ এভেইলেবল আছে যে দেখিব পৰা গৈছে আজি চিকিৎসালয় হওক ব্যক্তিগত খণ্ড হওক বা আপোনাৰ চৰকাৰী খণ্ডই হওক চিকিৎসালয়ত যেতিয়া আপোনাৰ বেবী এটা জন্ম হয় সেই নিউবৰ্ণ বেবীটোক কিন্তু যেনেহে কেয়াৰ কৰি ৰাখিব লাগে নকৰা বুলি অভিযোগ উত্থাপন হয় যেনেকুৱা ফৰ এক্সাম্পল আপুনি দেখিছে মানে চৰকাৰী হস্পিটেলতে আপুনি দেখিছে মৃত্যু হাৰ বেছি সেইটোৱে ইয়াত কেয়াৰ লোৱাৰ ক্ষেত্ৰত আপুনি যদি দেখিছে যে আপোনাৰ ইয়াতে বাচ্চাটো ইমিডিয়েট জন্ম হোৱাৰ লগে ফাৰ্ষ্ট আপোনাৰ প্ৰাইমাৰী কেয়াৰটো আপোনাৰ অ'টিৰ ভিতৰতে পাই যাব ঠিক আছে অ'টিৰ ভিতৰতে প্ৰাইমাৰী কেয়াৰ ইয়াতে মানে ইনিচিয়েল ষ্টেজত যেতিয়া আপোনাৰ প্ৰাইমাৰী যেতিয়া বাচ্চাটো যে ওলালে আইডাৰ চি সেকশ্যন হওক নহ'লে বা নৰ্মেল ডেলিভাৰী হওক যিকোনো কণ্ডিশ্যনত আপোনাৰ যেতিয়া বাচ্চাটো ডেলিভাৰী হোৱাৰ পিছত বাচ্চাটোক লগে ৱাৰ্মৰ বেডত ইয়াতে বাচ্চাটোক মানে আমাৰ যোনটো টেম্পাৰেচাৰ আছে সেই টেম্পাৰেচাৰটো লগত অনা হয় ইয়াতে পালছ চোৱা হয় এভৰিথিং ইয়াতে গোটেইখিনি বাচ্চাটোক ইয়াতে গোটেইখিনি মানে প্ৰাইমাৰী কেয়াৰটো ইয়াত কৰা হয় তাৰপিছত ইয়াতে যদি বাচ্চাটোৰ একো কমপ্লিকেশ্যনছ নাই একো প্ৰব্লেম নাই ঠিক আছে দেন বাচ্চাটোক মাকৰ লগত ৰখা হয় ফাৰ্ষ্ট 3 days অবজাৰ্ভেশ্যন আমি মাকৰ লগত ৰাখিবই লাগিব তে মাকৰ লগত ৰখা হয় ইন কেছ অফ যদি কিবা আৰু বেলেগ কিবা আজিকালি বাচ্চাবিলাক জন্ম হওঁতে দেখে আপোনালোকে জইণ্টিছ হয় মানে মেইনলি আমি দেখো যে আজিকালি বাচ্চা একদম কমন হৈ গৈছে যে জইণ্টিছ হয় তে জইণ্টিছ যদি হয় তে জইণ্টিছ হ'বৰ কাৰণে বা আৰু অন্যান্য যদি কিবা প্ৰিমেচিয়ৰ বেবী জন্ম হ'ল কিবা অৰ্গেন ভালকে ডেভেলপ হোৱা নাই কেতিয়াবা দেখে প্ৰিমেচিয়ৰ আজিকালি 7 মাহতে আপোনাৰ বাচ্চা জন্ম হৈ যায় বা 8 মাহতে বাচ্চা জন্ম হৈ যায় আজিকালি প্ৰিমেচিয়ৰ বেবী বহুতকে জন্ম হৈ আছে তো তেনেকুৱা বাচ্চাৰ কাৰণে আপোনাৰ ধৰি লওক আমাৰ কাৰণে নিউনেটাল ইনটেনচিভ কেয়াৰ ইউনিট আছে NICU আছে আমি দেখুৱাম বাৰু অলপ পিছত দেখুৱাম NICU তো সেইবিলাক কেয়াৰো আমাৰ তাত পাব তাৰপিছত এতিয়া আমি এইটো দেখুৱাব খোজো এইটো আমাৰ নিউৰলজি মাইক্ৰস্কোপ হয় যিকোনো নিউৰ'চাৰ্জনৰ মানে নিউৰ'চাৰ্জাৰীৰ কাৰণে এই মাইক্ৰস্কোপটো ইউজ কৰা হয় ঠিক আছে যিকোনো ব্লাড জমা হওক ক্ৰেনিঅষ্টমি মানে আপোনাৰ মাথাৰ ব্ৰেইনৰ ক্ৰেনিঅষ্টমি যদি কিবা ক্ৰেনিয়েল অপাৰেশ্যন ক্ৰেনিয়েল চাৰ্জাৰী যদি কৰা হয় তেতিয়াহ'লে এইবিলাক মেচিনছ ইউজ কৰে আমি জানিব পাৰিছোঁ যে আপোনালোকে স্থানীয় শিক্ষিত থলুৱা যুৱক যুৱতীক আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে প্ৰাধান্য দিছে আমি জানিব কথাটো কিমান সঁচা 100% সঁচা ইয়াতে আপুনি যিমানখিনি এমপ্লয়ী আছে আপোনাৰ টেকনিকেল হওক নন টেকনিকেল হওক মেডিকেল হওক নন মেডিকেল হওক সকলোখিনি আপুনি ইয়াৰ একদম স্থানীয় আশে পাশে থকা ইয়াত আপুনি ক'বলৈ যোৱা নাই যে আমাৰ যোৰহাটৰে নাই ইয়াত চাবলৈ গ'লে সকলো তিতাবৰ মহকুমাটোৰ ভিতৰে আছে যে মই যোৰহাট তিতাবৰ দুভাগ কৰিব যোৱা নাই কিন্তু ধৰি লওক কিছুমানৰ অহা যোৱা কৰিবলৈ অলপ অসুবিধা হয় ধৰি লওক আৰু যি যোগ্যতা ভিত্তিত আমি থলুৱা নিযুক্তি 100% নিশ্চিত কৰাৰ কথা আছিলে আৰু সেইটো আমি কৰিছোঁ সেই কথাটো আপোনাৰ মানে বাহিৰতে মই শুনিব পাইছোঁ কাৰণে আপোনালোকৰ মুখে এবাৰ জানিব বিচাৰিছোঁ আৰু এইটোতো ভাল খবৰ তিতাবৰীয়া ৰাইজৰ কাৰণে ভাল তেওঁলোকে 100% নহ'লেও 90% কিন্তু স্থানীয় শিক্ষিত যুৱক যুৱতী তেওঁলোকে সংস্থাপন দিছে এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি আমি গৈ থাকোঁ আমি কথা পাতি যাম আৰু যিহেতু মই দৰ্শকসকলক কৈছোঁ যে আৱন্তা হস্পিটেলত স্থানীয় শিক্ষিত থলুৱা নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়া হৈছে আৰু তিতাবৰবাসীৰ বাবে কাৰণে এটা ভাল খবৰ আৰু এইসকল হৈছে ষ্টাফ নাৰ্ছে হওক ANM-সকল আছে GNM-সকল আছে তেওঁলোকে ইয়াত বৰ্তমান নিজৰ সাজ পৰিধান কৰি তেওঁলোকে ইয়াত আছে আমি দেখাইছোঁ এইটো হৈছে নাৰ্ছ কমণ্ডম বুলিয়ে ক'ব পাৰি তেওঁলোকৰ নাৰ্ছ মই অকণমান কথা পাতি গৈছোঁ কেনেকুৱা লাগিছে আপোনাৰ নতুন স্থান নতুন ঠাই নতুন কৰ্ম কি ভাল লাগিছে আপোনাৰ নামটো নেহা মজুমদাৰ আপোনাৰ নাম মৌচুমী শইকীয়া সকলোকে থাকিল ভালকৈ নিজৰ কাম কৰক তেওঁৰ নাম থাকক আমি ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ যাম আমি ইমাৰ্জেঞ্চিটো চাম তাৰ পাছত আমি দেখাইছোঁ বৰ্তমান আৱন্তা হস্পিটেলৰ ইমাৰ্জেঞ্চি যিটো ইমাৰ্জেঞ্চি ৱাৰ্ডত এই মুহূৰ্তত উপস্থিত হৈছোঁ ভিতৰলৈ সোমাই যাব বিচাৰিছোঁ যে এইটো হৈছে ইমাৰ্জেঞ্চি দুৰ্ঘটনাই হওক বা ইমাৰ্জেঞ্চি যিকোনো ঘটনা আপুনি তৎকাল ইয়ালৈ আহি আপুনি ইয়াত চিকিৎসা কৰাব পাৰিব ইয়াত 24 ঘণ্টাই চিকিৎসক উপলব্ধ থাকিব GNM হওক ANM হওক
BSc নাৰ্ছিং সকলো লেবৰেটৰী টেকনিচিয়ান পৰা আৰম্ভ কৰি সকলো ইয়াত 24 ঘণ্টা উপলব্ধ থাকিব আপুনি ইয়ালৈ আহিব পাৰিব মই আপোনালোকে যে এবাৰ অকণমান মই আপোনাক ডেছক্ৰাইব কৰি দিব পাৰিম আমাৰ চক এতিয়া নিয়ম মতে আমি আপোনালোকে দেখিছে যে আপোনাৰ ইমাৰ্জেঞ্চি বা কেজুৱেলিটিত আপুনি দেখিব যে এখন নৰ্মেল বেড থাকে চাই বিপি চাই বা এয়া চাই তাৰ বাহিৰে একো নকৰে এডমিট কৰাৰ পিছতে চব বস্তু আৰম্ভ কৰা হয় বা ষ্টাৰ্ট কৰা হয় কিন্তু আমাৰ ইয়াতে দেখিছে মনিটৰিং কৰি চাব পাৰিব আমাৰ ইমাৰ্জেঞ্চিতে এইখিনি চব ফেচিলিটি দিয়া আছে ইমাৰ্জেঞ্চিতে চেণ্ট্ৰেল লাইন আছে কাৰোবাৰ অক্সিজেন দৰকাৰ হ'ল ইমাৰ্জেঞ্চিতে দিলে প্ৰাইমেৰী কেয়াৰ যিখিনি লাগে পেচেণ্টক গোটেইখিনি ইয়াত পাব ফৰ এক্সাম্পল আমাৰ মনিটৰ ভাইটেল চাব হ'লে বা কিবা চাব হ'লে গোটেইখিনি ইয়াতে পাব বেড আছে আমাৰ 4খন বেড আছে পুৰা 4খন বেডত আহিব পাৰিব যিকোনো কেছ হওক আমাৰ বহুত এনেকুৱা মানে যদি কেছো থাকে যাৰ মানে ধৰি লওক পুতুকে মানে হাতখনকে ভাঙি থাকিলে বা আপোনাৰ ধৰি লওক অলপমান কিবা এটা মাথাত কাট এটা হৈ গ'ল বা হাতত কাট এটা হৈ গ'ল মানে যিখিনি আপোনাৰ প্ৰাইমেৰী কেয়াৰ যিখিনি পাব লাগে নিয়মতে বেলেগ হস্পিটেলৰ পৰা সেই প্ৰাইমেৰী কেয়াৰখিনি পাব হ'লেও এডমিট হ'ব লাগে পেচেণ্ট কিন্তু আমাৰ ইয়াতে দেখিব যে প্ৰাইমেৰী কেয়াৰখিনি আমাৰ ইমাৰ্জেঞ্চিতে হৈ যাব কেয়াৰখিনি ল'ব লৈ পেলাই ইয়াতে গোটেইখিনি ফেচিলিটিজ আছে ইয়াতে কেয়াৰখিনি লৈ পেলাই ইয়াৰ পৰাই যাব পাৰিব মানে এডমিট হ'ব বা কিবা হ'ব মানে যে বাকী বস্তুবোৰ এনেকুৱা বস্তুবোৰ চব ভিতৰত আছে আমি ইয়াতে একো দিয়া নাই তেনেকুৱা নহয় আমি ইয়াতেও চব ফেচিলিটিজ দিছোঁ ইমাৰ্জেঞ্চিটো ICU নিচিনা আপোনাৰ ফেচিলিটিজ থাকিব মানে আছে বুলি মই নকওঁ কিন্তু তথাপিও ICU মানে তলত যিখিনি নিয়ম মতে থাকে HDU বুলি আমি কওঁ তেনেকুৱা ফেচিলিটি আমাৰ ইয়াতে গোটেইখিনি আপুনি পাব এইটো সেকেন্ড ফ্লোৰলৈ আহিছোঁ আমি ন বৰ্তমান সেকেন্ড ফ্লোৰত কি সুবিধা ইয়াতে আপোনাৰ চাব পাৰে এইটো আমাৰ ফিজিঅ'থেৰাপি চেণ্টাৰ এতিয়া মানে সব বস্তু মানে সিজিল কৰা হোৱা নাই এতিয়া মানে আমি লাহে লাহে সিজিল কৰি আছোঁ এইটো ফিজিঅ'থেৰাপি চেণ্টাৰ ফিজিঅ'থেৰাপি যিখিনি আপোনাৰ মেচিনাৰী ইছ্যু আছে যিকোনো প্ৰব্লেম হওক ফৰ এক্সাম্পল আপোনাৰ নিউৰলজিকেল কেছ হওক অৰ্থো কেছ হওক আপোনাৰ পেৰালাইচিছ হওক বা আপোনাৰ পেৰাচিছ হওক যিকোনো কেছ এনি কেছেছ আপোনাৰ ষ্ট্ৰ'ক মানে আপোনাৰ হেমৰেজিক ষ্ট্ৰ'ক হওক বা স্কেমিক ষ্ট্ৰ'ক হওক যিকোনো পেচেণ্ট ইয়াতে হিল হ'ব পাৰিব মানে মেচিনছত আপোনাৰ মানে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই ইয়াতো আপোনাৰ আমাৰ USG ৰুম আছে এইটো আমাৰ USG আল্ট্ৰাচাউণ্ড ৰুম হয় এইটো আল্ট্ৰাচাউণ্ড ৰুম ন আপুনি অকণমান মানে আগুৱাই আহক আমাৰ আল্ট্ৰাচাউণ্ড ৰুম আছে এতিয়া আপোনাৰ যিকোনো মানে সোনোগ্ৰাফি কেছ হওক বা যিকোনো কেছ হওক আমাৰ ইয়াতে ইন হাউচ কৰা হ'ব মানে হস্পিটেলৰ ভিতৰতে আমাৰ যিকোনো ৰেডিঅ'লজিকেল টেষ্ট হওক পেথলজিকেল টেষ্ট হওক গোটেইখিনি ইন হাউচ ট্ৰিটমেণ্ট কৰিব আৰু ওৱান ষ্টপ হস্পিটেল আপোনাৰ ইয়াত হেৰি কিমান কেবিন কিমান আছে কেবিন টোটেল আমাৰ 14টা কেবিন আছে ইনক্লুডিং আপোনাৰ ডিলাক্স AC কেবিন নন AC কেবিন সেমি কেবিন তেনেকৈ মিলাই মেলি 14টা মান আছে লেবৰেটৰী ন হয় এইটো আপোনাৰ পেথলজি লেব হয় ব্লাড টেষ্ট যিমানখিনি ব্লাড টেষ্ট কৰা হয় মানে আমাৰ ইয়াতে আপোনাৰ ইন হাউচতে গোটেইখিনি কৰা হয় মেচিনছ গোটেইখিনি আছে ভাল মেচিনছ আপোনাৰ আমাৰ ইয়াতে যিখিনি ব্লাড টেষ্ট কৰা হ'ব জেনুইন কৰা হ'ব আৰু ৰিজাল্ট আপোনাৰ জেনুইনলি আহিব বৰ্তমান লেবৰেটৰী চলি আছে বৰ্তমান লেবৰেটৰী আমি মানে মেচিনছখিনি ইনষ্টল কৰা হৈ গৈছে তেখেত আপোনাৰ লেবৰেটৰী টেকনিচিয়ান হয় তেখেত দুজন আছে আমাৰ লেবৰেটৰী টেকনিচিয়ানছ আমাৰ গোটেইখিনি মেচিনছ আপোনালোকে দেখিছে গোটেইখিনি মেচিনছ আমাৰ আছে মেচিনছ আপোনাৰ যিখিনি টেষ্ট হয় যিমানখিনি টেষ্ট হ'ব পাৰে আমাৰ গোটেইখিনি ইয়াতে ফুলফিল হ'ব ঠিক আছে ইয়াতে কোনো ধৰণৰ মানে ধৰি লওক মানে এনেকুৱা নহয় যে এইটো নহ'ব বা সেইটো নহ'ব ইয়াতে পেচেণ্টৰ লাগতিয়াল যিখিনি লাগে সেই গোটেইখিনি ইয়াতে কৰিব পৰা হ'ব মানে মই আপোনাৰ নামটো মোৰ নামটো মানৱজ্যোতি কুৰ্মী ঘৰ গেলেগী ন কিমান ইয়াত এমাহ হৈছে তেনেকুৱা পাইছা ভালে পাইছোঁ টেষ্ট সকলো হ'ব চব ESR কালচাৰ আগাৰ চব ঠিক আছে থেংক ইউ ইয়াৰ ভিতৰৰ পৰিৱেশ লেবৰেটৰী পৰিৱেশ আমি বলক ভিতৰৰ বাহিৰ পৰিৱেশ দেখাই লওঁ বৰ্তমান আমি ফিমেল ৱাৰ্ডলৈ আহিছোঁ ফিমেল ৱাৰ্ড আপুনি ভিতৰলৈ যাব পাৰিম চাগে পাৰিব এইটো হৈছে এইটো ফিমেল ৱাৰ্ড আৰু আমাৰ চেণ্ট্ৰেল লাইন চবতে কৰা আছে ৱাৰ্ডতো চেণ্ট্ৰেল লাইন এইটো নিয়ম মতে আমি বেলেগ হস্পিটেলত আপুনি দেখিব চাগে বা আছে নাই নাজানো কিন্তু মেক্সিমাম মই যিমানখিনিলৈ জানো যে ৱাৰ্ডত নিয়ম মতে চেণ্ট্ৰেল লাইন নিদিয়ে ৱাৰ্ডৰ নিচিনা ফেচিলিটি মানে আহিব ৱাৰ্ডত এনেকৈ থৈ দিব কিন্তু আমাৰ এতিয়া ৱাৰ্ডতো আমি চেণ্ট্ৰেল লাইন দিছোঁ অক্সিজেনৰ লাইন চবতে আছে য'ত পেচেণ্টৰ মানে দৰকাৰ হয় কেতিয়াবা পেচেণ্ট ৱাৰ্ডতো থাকিব যোন অলপমান ধৰি লওক ইকনমিকেলি অলপ বেকৱাৰ্ড থাকিব সিহঁতি ৱাৰ্ডত থাকিব বুলি এইটো নহয় যে ফেচিলিটি কম পাব ফেচিলিটি ইকুৱেলি পাব যিখিনি নৰ্মেল বেলেগ পেচেণ্টে পায় সেই ফেচিলিটি ইয়াতে পাব পইচা কোনো কথা নাহে আমাৰ মেইন মটিভটো হয় পেচেণ্টজনক ভাল কৰা পেচেণ্টজনে ৰিস্ক লৈ আহিব আমি কেনেকৈ ট্ৰিটমেণ্ট দিওঁ আমি দিম
এইটো হৈছে মেল ৱাৰ্ড। আমি ভিতৰলৈ যাব বিচাৰিছোঁ। সকলোতে একদম ধুনীয়াকৈ ইয়াত পৰিপাটিকৈ সজাই থোৱা আছে আৰু ইয়াতো আপোনাৰ অক্সিজেনৰ লাইন দেখিব পাব আপুনি। আছে চবতে চেণ্ট্ৰেল লাইন আছে, যিহেতু খুব কম এনেকুৱা ৱাৰ্ডত আপোনাৰ অক্সিজেনৰ লাইনটো খুব কম হস্পিটেলত থাকে, কিন্তু ইয়াত তেওঁলোকে এই বস্তু প্ৰভাইড কৰিছে। দাদা বহুত ধন্যবাদ, আপুনি আমাক গোটেই সকলো ভিডিঅ'ত দেখুৱাত বা সকলো চিনাকি কৰি দিয়াত আপুনি আমাক সহায় কৰিলে, তাৰ বাবে ধন্যবাদ। এতিয়া আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকলৈ আপুনি এবাৰ যদি দি দিয়ে। হয়, মই আপোনাৰ হস্পিটেলখনৰ অ'নাৰে হয়। আপোনাৰ নামটো? মোৰ নামটো আৰ্চাদ হাজৰিকা, ডক্টৰ আৰ্চাদ হাজৰিকা। মই মানে একচুৱেলি আমাৰ ইয়াতে আপোনাৰ আমাৰ ফেমিলি এখন হস্পিটেল খুলিছে। আমাৰ ফেমিলি ইনভলভ হৈ আছে। মই, মোৰ দাদা, ভাইটি, আমিখিনি মিলি মেলি খুলিছোঁ হস্পিটেলখন। তো আমাৰ ইয়াতে মেইন মটিভ এইটো নহয় যে আমি এটা বিজনেছ কৰিম, ঠিক আছে। আমাৰ মেইন মটিভ ইয়াতে এইটো হয় যে আমি বিলং একচুৱেলি আপাৰ আছামৰ পৰা কৰোঁ, ঠিক আছে। আমি বৰ্ণ এণ্ড ব্ৰট আপ মই হ'ব পাৰোঁ গুৱাহাটীত, বাট আমি বিলং ইয়াৰ পৰা কৰোঁ যিহেতু আমি ভাবিছোঁ ইয়াতে কিবা এটা কৰোঁ, ঠিক আছে। ইয়াতে কিবা সেইটো কাৰণে আমি এই জেগাটোৰ মানে চইচ কৰিলোঁ। তাৰপিছত ইয়াতে খুলি পেলাই আমি চিন্তা কৰিলোঁ যে আমি যদি খুব ইয়াতে আমি যেতিয়া ছাৰ্ভে কৰি দেখিলোঁ যে ইয়াতে আপোনাৰ পেচেণ্ট যিখিনি প্ৰাইভেট হস্পিটেললৈ যায় বহুত পৰিমাণে বিল হয়। মানে পেচেণ্টৰ মানে এনেকুৱা হৈ যায় যে পেচেণ্টে মানে কষ্ট পায় আৰু পইচাখিনি দিবলৈ। কেতিয়াবা পেচেণ্টে এনেকুৱা হৈ যায় যে 7 দিন আছে 1 লাখ টকা হৈ গৈছে, 2 লাখ টকা হৈ গৈছে। তো আমি সেইখিনি দেখি পেলাই আমি ভাবিলোঁ যে পইচাকে বেছি আমি গুৰুত্ব দিওঁ ট্ৰিটমেণ্টত। পইচা যিমান কম হ'ব পাৰে আমি সিমান কম কৰিম। আমাৰ তাত দেখিছে আপোনালোকে স্পেচিয়েলিষ্ট ডক্টৰ বহি আছে তলত, আৰু সেই ডক্টৰজনে 50 টকাত চাব, অকল 50 ৰুপিজ। আপুনি যি ডক্টৰক দেখাওক অনলি 50 ৰুপিজ। আপোনালোকৰ ইয়াত কি বিভাগত বৰ্তমান উপলব্ধ আছে? কি বিভাগ? আমাৰ ইয়াতে আপোনাৰ বিভাগ অৰ্থ বিভাগৰ আছে। আমাৰ দৰ্শকলৈ কৈছে ইয়াত অৰ্থ বিভাগ আছে, নিউৰ আছে, গেষ্ট্ৰ আছে, কাৰ্ডিঅ'ৰ আছে, ক্ৰিটিকেল কেয়াৰ আছে, চাৰ্জন আছে, গাইনী আছে, চাইল্ডৰ আছে, মেডিচাইনৰ আছে, এইখিনি আছে। আমাৰ ENT আছে। আমাৰ কিন্তু চকুৰ নাই, মানে অপথালমলজিষ্ট আমাৰ ওচৰত এতিয়ালৈকে নাই, হ'বগে পিছত। আৰু ডেণ্টিষ্ট নাই। পাছলৈ আমি ভাবি আছোঁ এইটো লাহে ধীৰে কৰিম, আৰু এতিয়া আৰম্ভণি কৰিছোঁ লাহে ধীৰে। আৰু বঢ়াবলৈ যদি ইমানখিনি ফেচিলিটি দিছোঁৱে, 2টা ডিপাৰ্টমেণ্ট আৰু বঢ়াবলৈ আমি নাভাবোঁ পিছলৈ। কিন্তু পেচেণ্টে যদি ধৰি লওক পেচেণ্টৰো এইটো লাগিব যে পেচেণ্টে আমাক কনফিডেণ্ট হিচাপে ল'ব লাগিব। পেচেণ্টৰ বিশ্বাসটোৱে আমাৰ ডাঙৰ কথা। পেচেণ্টে আমাক সেইখিনি বিশ্বাস দিব লাগিব যে ইয়াতে আমিতো ট্ৰিটমেণ্ট ভালেই দিম, কিন্তু পেচেণ্টে এইখিনি বিশ্বাস ল'ব লাগিব। চব পেচেণ্টৰ বিশ্বাসেই চব। পেচেণ্টে যেতিয়া ভাবিব যে নাই এইখন ভাল, তো এইখন ভাল। বাকী ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যিহেতু যি লক্ষ্য, যি উদ্দেশ্যত আপোনালোকে এই মহৎ কাম ভাগি আগবঢ়াইছে, আপোনালোকৰ শুভ হওক। আপোনালোকে জনালে শুভকামনা। আৰু আপোনালোকে আহিব আৱান্তা হস্পিটেল তিতাবৰ, হালধি মিলৰ কাষতে আছে। আপুনি যি হওক আপুনি তিতাবৰীয়া হয়, তেওঁলোকে নিশ্চয় এই লোকেশ্যন চিনি পায় বা হস্পিটেল দেখিছে। আপোনালোকে আহিব, কম মূল্যত আপোনালোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব।